ألم تر إلى الذين خرجوا من ديارهم وهم ألوف حذر الموت فقال لهم الله موتوا ثم أحياهم তুমি সিহঁতক দেখা নাইনে যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল তাৰ পিছত আল্লাহে সিহঁতক কৈছিল তোমালোকে মৃত্যুবৰণ কৰা ইয়াৰ পিছত আল্লাহে সিহঁতক আকৌ জীৱিত কৰিছিল إن الله لذو فضل على الناس ولكن أكثر الناس لا يشكرون নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে وقاتلوا في سبيل الله واعلموا أن الله سميع عليم আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ من ذا الذي يقرض الله قرضا حسنا فيضاعفه له أضعافا كثيرة والله يقبض ويبسط وإليه ترجعون কোনোবা আছেনে যে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব তেওঁ তাক ইয়াৰ বিনিময়ত বহু গুণা বৃদ্ধি কৰি প্ৰদান কৰিব আৰু আল্লাহে জীৱিকা সংকুচিত কৰে আৰু সম্প্ৰসাৰিত কৰে আৰু তেওঁৰ পিনে তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ'ব ألم تر إلى الملأ من بني إسرائيل من بعد موسى إذ قالوا لنبي له ابعث لنا ملكا نقاتل في سبيل الله তুমি মুছাৰ পৰৱৰ্তী ইছৰাইল বংশীয় নেতাসকলক দেখা নাইনে সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ তেওঁ ক'লে قال هل عسيتم إن كتب عليكم القتال ألا تقاتلوا قالوا وما لنا ألا نقاتل في سبيل الله وقد أخرجنا من ديارنا وأبنائنا এনেকুৱা নহয়তো যে তোমালোকক যুদ্ধৰ বিধান দিয়া হ'লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা সিহঁতে ক'লে আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান সন্ততিৰ পৰা বহিষ্কৃত হৈছো তেতিয়াহ'লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম فلما كتب عليهم القتال تولوا إلا قليلا منهم والله عليم بالظالمين এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ'ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে আৰু আল্লাহে জালিমসকলৰ বিষয়ে ভালকৈ অৱগত وقال لهم نبيهم إن الله قد بعث لكم طالوت ملكا আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে قالوا أنا يكون له الملك علينا ونحن أحق بالملك منه ولم يؤت سعة من المال সিহঁতে ক'লে তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই قال إن الله اصطفاه عليكم وزاده بسطة في العلم والجسم والله يؤتي ملكه من يشاء والله واسع عليم তেওঁ ক'লে আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে আৰু আল্লাহে যাক ইচ্ছা কৰে ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী প্ৰাচুৰ্যময় সৰ্বজ্ঞ وقال لهم نبيهم إن آية ملكه أن يأتيكم التابوت فيه سكينة من ربكم وبقية সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে তাৰ ৰাজত্বৰ নিদৰ্শন হ'ব এই যে তোমালোকৰ ওচৰলৈ তাবুত অৰ্থাৎ চুন্দুক আহিব য'ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি وبقية مما ترك آل موسى وآل هارون تحمله الملائكة إن في ذلك لآية لكم إن كنتم مؤمنين
লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰুনৰ বংশধৰসকলে এৰি থৈ গৈছিল ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব যদি তোমালোকে মুমিন হোৱা নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন فلما فصل طالوت بالجنود قال إن الله مبتليكم بنهر فمن شرب منه فليس مني ومن لم يطعمه فإنه مني তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনী সহ ওলাই আহিল তেতিয়া তেওঁ ক'লে আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলভুক্ত নহয় আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি হ'ব মোৰ দলভুক্ত ومن لم يطعمه فإنه مني إلا من اغترف غرفة بيده فشربوا منه إلا قليلا منهم ইয়াৰ বাহিৰে যিয়ে এচনো পানী গ্ৰহণ কৰিব সিও মোৰ দলভুক্ত এতেকে কিছু সংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে فلما جاوزه هو والذين آمنوا معه قالوا لا طاقة لنا اليوم بجالوت وجنوده ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সঙ্গী ইমানদাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক'লে জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি قال الذين يظنون أنهم ملاقو الله كم من فئة قليلة غلبت فئة كثيرة بإذن الله والله مع الصابرين আজি আৰু আমাৰ ওচৰত নাই কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ'ব তেওঁলোকে ক'লে আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান যে বৃহৎ দলক পৰাজিত কৰিছে আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে ولما برزوا لجالوت وجنوده قالوا ربنا أفرغ علينا صبرا وثبت أقدامنا وانصرنا على القوم الكافرين আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জানুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ'ল তেতিয়া তেওঁলোকে ক'লে হে আমাৰ প্ৰতিপালক আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা فهزموهم بإذن الله وقتل داود جالوت وآتاه الله الملك والحكمة وعلمه مما يشاء এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক অৰ্থাৎ কাফিৰসকলক পৰাজিত কৰিলে আৰু দাউদে জালুতক হত্যা কৰিলে আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱে তেওঁক শিক্ষা দিলে ولولا دفع الله الناس بعضهم ببعض لفسدت الأرض ولكن الله ذو فضل على العالمين আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন কিন্তু আল্লাহ সৃষ্টি জগতৰ প্ৰতি অনুগ্ৰহশীল تلك آيات الله نتلوها عليك بالحق وإنك لمن المرسلين এইবোৰ হৈছে আল্লাহৰ আয়াত আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ আৰু নিশ্চয় তুমি ৰাসূলসকলৰ অন্তৰ্ভুক্ত